তাজপাতত মুঠ কেইটা থাকে সদায় মনত ৰাখিবা 12খন কাৰ্ড অকে সৰি 52খন কাৰ্ড থাকে 52 তাৰ ভিতৰত চাৰিটা টাইপৰ বেলেগ বেলেগ থাকে প্ৰথমটো কি হয় ইস্কাপন বুলি কয় ইস্কাপন কাৰোবাৰ যদি তাজপাতটো জানিব মন আছে একেবাৰতে এইটো ভিডিঅ' চাই লোৱা একদম ক্লিয়াৰ হৈ যাব সো প্ৰথমটো হয় ইস্কাপন সেইটো ইংলিছত কোৱা হয় স্পেড হল দ্বিতীয়টো হ'ল হৰ্টন ইংলিছত কোৱা হয় হাৰ্ট থাৰ্ড পাৰ্টটো হ'ল ৰোহিতন সেইটো কোৱা হয় ডায়মণ্ড আৰু ফৰ্থটো হ'ল চিৰতন সেইটো কোৱা হয় ক্লাব এতিয়া চোৱা তাজপাতৰ 52খন থাকে তাৰ ভিতৰত এটা পাৰ্ট হ'ল ইস্কাপন মানে স্পেড এটা হ'ল হৰ্টন হাৰ্ট এটা হ'ল ৰোহিতন ডায়মণ্ড আৰু এটা হ'ল চিৰতন ক্লাব গতিকে 52খন আমি চাৰিটা পাৰ্টত ডিভাইড কৰিছোঁ গতিকে এখনত কেইটাকে থাকিব 13টাকে থাকিব হয়নে নহয় চ 13টাকে থাকিব হৈ গ'ল এইটো বস্তু বুজিলা ইয়াৰ পিছৰ পইণ্টটো জানিব লাগিব কি এইখিনি কি বুলি কয় তোমালোকে মনত ৰাখিবা ইয়াতে চাবা হৰ্টন আৰু ৰোহিতন আৰু কি আছে ইস্কাপন আৰু চিৰতন ইয়াতে চিৰতন প্লাছ ইস্কাপন এই দুইটা কাৰ্ড কি হয় মানে ক্লাব এণ্ড হাৰ্ট এই দুইটা ক্লাব এণ্ড স্পেড এই দুইটা কি ৰঙৰ হয় ক'লা ৰঙৰ হ'ল তাৰপিছত হৰ্টন আৰু ৰোহিতন এই দুইটা কি কালাৰ হয় ৰঙা ৰঙৰ হৈ গ'ল এতিয়া পৰীক্ষাত যদি এনেকে সোধে যে ক'লা ৰঙৰ কেইটা কাৰ্ড আছে ক'লা ৰঙৰ কেইটা কাৰ্ড হ'ব কোৱাচোন চিৰতন আছে 13টা ইস্কাপন আছে 13টা চ' ক'লা ৰঙৰ কেইটা হ'ল 26টা ঠিক তেনেকৈ ৰঙা ৰঙৰ 26টা হৈ গ'ল এইখিনি বস্তু ধুনীয়াকৈ মনত ৰাখিবা লাগিলে লিখি থৈ দিয়া যোনে নাজানা এইখিনিলৈকে ক্লিয়াৰ তাৰপিছত মই বুজাই আছোঁ চাবা ইয়াৰ পিছতে প্ৰত্যেকটো ভাগতে সেয়া লাগিলে চিৰতন হওক আৰু কি আছিলে হৰ্টন তাৰপিছত ইস্কাপন আৰু ৰোহিতন চ' প্ৰত্যেকটো ভাগতে কি থাকে জানানে টেক্কা এটা থাকিব তাৰপিছত ৰজা ৰাণী আৰু গোলাম কেইটা হ'ল চাৰিটা হ'ল ইয়াৰ পিছতে 10 9 8 তেনেকৈ থাকিব বাকীকেইটা হৈ গ'ল মানে টেক্কা ৰজা ৰাণী গোলাম তাৰ পিছৰ কাৰ্ডকেইটা এনেকৈ থাকে 10 9 8 সেনেকৈ এই গোটেইখিনি ইয়াতো আহিব এইটোতো আহিব আৰু এইটোতো এই চাৰিটাতে সেনেকৈ থাকে ইয়াতো টেক্কা ৰজা ৰাণী গোলাম সেনেকৈ থাকিব হৰ্টনতো থাকিব ইয়াতো থাকিব হৈ গ'ল চ' ইয়াৰ পিছত ৰজা ৰাণী আৰু গোলাম এইকেইটাক কোৱা হয় মুখ কাৰ্ড ফেচ কাৰ্ড বুলি কোৱা হয় কি বুলি কোৱা হয় মুখ কাৰ্ড হৈ গ'ল এতিয়া চোৱা মই তোমালোক এটা বস্তু কৈ আছোঁ ভালকৈ মনত ৰাখিলে হ'ল এই গোটেইকেইটা কিমান থাকে 13টা থাকে হয়নে এতিয়া তোমাক যদি পৰীক্ষাত সোধে মুঠ ৰজা থকা কাৰ্ড কেইখন আছে কোৱাচোন মুঠ কাৰ্ড কেইখন আছে ইয়াৰ কাৰণে এখন ইয়াৰ কাৰণে এখন ইয়াৰ কাৰণে এখন আৰু ইয়াৰ কাৰণে এখন চ' ৰজা কাৰ্ড কেইটা আছে 4খন ঠিক তেনেকৈ ৰাণী কাৰ্ড 4খন মুঠ গোলাম কাৰ্ড 4খন হৈ গ'ল ইয়াৰ পিছত তোমাক যদি সোধে মুখ কাৰ্ড কিমান আছে মুখ কাৰ্ড ফেচ কাৰ্ড কিমান আছে চ' এইটো কেনেকৈ উলিয়াব চ' ইয়াত আছে 3খন ৰজা ৰাণী গোলাম চ' ইয়াতো 3খন ইয়াতো 3খন ইয়াতো 3খন গতিকে মুখ কাৰ্ড কিমান হ'ব 12খন হৈ গ'ল কাৰোবাৰ যদি কাৰ্ডটো ভালকৈ নাজানা ধুনীয়াকৈ এইটো বস্তু চাই লোৱা বহুত ভালকৈ বুজি যাবা একদম ডিটেইলছত বুজাই দিছোঁ হ'ল এইখিনি চোৱা এইখিনি লিখি থৈ দিয়া ধুনীয়াকৈ কাৰ্ডৰ কাৰণে এইটো আৰু এইটো হৈ গ'ল এতিয়া আমি কুৱেশ্যন কৰিম ইয়াৰ ওপৰত কুৱেশ্যনখিনি লিখিম এটা কাৰ্ড লোৱা হৈছে সেইটো ফেচ কাৰ্ড মানে মুখ কাৰ্ড পোৱা সম্ভাৱিতা গতিকে আমি মুখ কাৰ্ড কেইটা পাইছিলোঁ অলপ আগতে 12টা হৈ গ'ল এতিয়া লিখি ল'বা এনচাৰ প্ৰবেবিলিটি কেনেকৈ লিখে মই ধুনীয়াকৈ লিখাই দিছোঁ এনেকৈ লিখিবা ধৰা হ'ল ই ইকুৱেল টু মুখ কাৰ্ড
পোৱাৰ ঘটনা হৈ গ'ল therefore NE মানে মুখ কাৰ্ড পোৱাৰ টোটেল কেইটা পাবা সো কেইটা পাইছিলা 12টা আৰু মুঠ ফলাফল কেইটা আছে 52খন কাৰ্ড আছে therefore probability of E টো লাগে এটো কিমান হ'ব NE divided by মুঠ ফলাফল 12 divided by 52 4 এটোক কৰিলে 3 4 এক কৰিলে 13 3/13 এটো আনসাৰ হেনেকে কৰিবা